মুখ্যমন্ত্ৰীৰ মন্তব্য মানেই বাণী। মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া শাকিৰা আহিবই অসমলৈ। অন্য কোনোবা আছে যদি তেওঁলোককো অনা হ'ব। এয়া ৰাজ্যৰ পৰ্যটন মন্ত্ৰী ৰঞ্জিত দাসৰ মন্তব্য। পোষ্ট মেলনৰ পিছত অহা বৰ্ষত শাকিৰাক অসমলৈ অনাৰ কথা কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভতে মুখ্যমন্ত্ৰীয়ে কথা ক'লে সেয়া বাণী হৈ যায় বুলি ক'লে সতীৰ্থ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসে। মুখেৰে এবাৰ কৈছে মানে কি মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখেৰে কোৱা মানে সেইটো বাণী হৈ যায় সেইটো। গতিকে তেখেতে কৈছে যিহেতু নিশ্চিত ওপৰতে চাকিৰে হ'লে নহয় আৰু যদি কোনোবা আছে সেইসকলকো অনা ব্যৱস্থা কৰা হ'ব। পোষ্ট মেলনৰ সংগীতানুষ্ঠানৰ পিছত ৰাজ্যৰ কনচাৰ্ট ইকনমিক লৈ অতি আশাবাদী মন্ত্ৰী ৰঞ্জিত দাস। অসমত যিবোৰ কাম হৈ আছে সেয়া প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনতে হৈছে। মুখ্যমন্ত্ৰীৰ প্ৰশংসাত এনেদৰে পঞ্চমুখ হ'ল পৰ্যটন মন্ত্ৰী ৰঞ্জিত দাস। মই কৈছোঁৱে যে যি কাম হৈ আছে প্ৰথমবাৰৰ বাবে সেইটো হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ চৰকাৰ। আৰু এই পৰিৱেশটো অনাৰ কাৰণে পূৰ্বতে বিদেশী যি পৰ্যটক বছৰেকত ৩,০০০ আহিছিলে আৰু ঠিক তেনেকুৱাকৈ আমাৰ দেশীয় পৰ্যটক আহিছিলে খুব বেছি ২০ৰ পৰা ২২ লাখ আহিছিলে। কিন্তু যোৱাবাৰ আমাৰ 76 লাখ ভাৰতীয় পৰ্যটক আহিছে, ৭৪ লাখ ভাৰতীয় পৰ্যটক আহিছিলে আৰু ৩০,০০০তকৈ অধিক বিদেশী পৰ্যটক আহিছে। যোৱাকালি আপোনালোকে দেখিছে বিভিন্ন ঠাইৰ পৰা ফ্ৰান্সৰ পৰা হওক বা ইংলেণ্ডৰ পৰা বিভিন্ন হেৰিৰ পৰা আহিছে। তাৰমানে আল্টিমেটলি এনেকুৱা অনুষ্ঠানে কি কৰে যে আমাৰ যি টুৰিজিমৰ ফ্ল'টো বৃদ্ধি কৰেগৈ আৰু যদি ফৰেইন টুৰিষ্টৰ ফ্ল'টো বৃদ্ধি হোৱা মানে আমাৰ অসমৰ GDP বাঢ়িব। অসমত এটা বিশাল প্ৰেক্ষাগৃহ হ'ব লাগে বুলি পোষকতা মন্ত্ৰী ৰঞ্জিত দাসৰ। এই দিনো সোনকালে আহিব আশাবাদী মন্ত্ৰী ৰঞ্জিত দাস। আমি সিদ্ধান্ত লৈছোঁ বা মই আশা কৰিছোঁ যে পাৰ্মানেণ্ট এনেকুৱা এটা অডিটৰিয়াম হ'ব লাগে য'ত নেকি ১০,০০০ মানুহে একেলগে সংগীতৰ অনুষ্ঠান মানে চাব পাৰে। আৰু নিশ্চিত ওপৰত এনে এটা দিন আহিব, বেছি দিন অপেক্ষা কৰিবলগীয়া নাই। নিশ্চিত ওপৰত এনেকুৱা দিন আহিব যে মাহেকত তেনেকুৱাকৈ ইণ্টাৰনেশ্যনেল যি কনচাৰ্ট যি থাকে আৰু কনচাৰ্টটো যিহেতু আমি কনচাৰ্ট টুৰিজিমো ধৰা হৈছে এতিয়া। গতিকে মিউজিকটোৱে হওক বা কনচাৰ্টটো এতিয়া টুৰিজিমো ধৰা হৈছে যিহেতু আগন্তুক দিনত প্ৰতি মাহে ইয়াতে আহিব বুলি মই আশা ৰাখিছোঁ। আৰু নিশ্চিত ওপৰত সেইটোত আমাৰ অসমৰ পৰ্যটনৰ আমাৰ যি পৰিসীমা বৃদ্ধি কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে এনেদৰে উপচালে মন্ত্ৰীগৰাকীয়ে। সমান্তৰালকৈ কনচাৰ্ট ইকনমিক লৈ প্ৰবল আশাবাদী ৰাজ্যৰ পৰ্যটন মন্ত্ৰীগৰাকী। পোষ্ট মেলনৰ শ্ব'য়ে আশাৰ সঞ্চাৰ কৰিছে পৰ্যটন মন্ত্ৰী ৰঞ্জিত দাসৰ মনত। বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।